নমস্কাৰ, এয়া মই আৰু মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ যাত্ৰা আৰম্ভ হৈছে অৰুণাচল প্ৰদেশলৈ আৰু আমি আহিছোঁ ছেকেণ্ড টাইম। গুৱাহাটীৰ পৰা প্ৰথমতে যাম আমি তেজপুৰ হৈ যাব পাৰে, মংগলদৈ হৈ যাব পাৰে, বহুতকেইটা ৰাস্তাৰে যাব পাৰে চিনি পালে। আৰু প্ৰথমতে ডকুমেণ্ট হিচাপত লাগিব ইনাৰ লাইন পাৰ্মিট, আৰু তাৰ কাৰণে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এইবোৰ জমা দিব লাগে। আৰু চেক পোষ্টত আপোনালোকৰ চেকিঙো হয়। আৰু যি নেকি আমি ছেকেণ্ড টাইম আহিছোঁ সেইকাৰণে বহুত জেগাত এইবাৰ ভিডিঅ' কৰা নাই, যি নেকি যোৱাবাৰ আহোঁতে ভিডিঅ' কৰিছিলোঁ। আৰু আমি এয়া আমি অৰুণাচল প্ৰদেশত সোমালোঁ। প্ৰথমতে যাম বোমডিল্লা, তাৰপিছত দিৰাং, চেলাপাছ, টাৱাং, তাৰপিছত পাম আমি গুমলা পাছ। তো ব'লক আমাৰ যাত্ৰাটোৰ ভিডিঅ' আপোনালোকক দেখুৱাই থাকোঁ, আশা কৰোঁ চাই ভাল পাব। আৰু এয়া বৰ্তমান আমি ধেমালি কৰি গৈ আছোঁ, ৰাতিপুৱাই উঠি আহিছোঁ নেকি। আগফালৰ ৰাস্তাটোতো একদম দেখাই নাপায়, একদম কম স্পীডত গৈ আছে, যেনেকৈ গোটেইখন ধোৱা কোৱা কুঁৱলীৰ দৰে হৈ আছে। আৰু আগৰ আমাৰ একদম ফ্ৰণ্টত কি আছে আমি দেখা পোৱা নাই, ভয়ো লাগে, কিন্তু এক্সপিৰিয়েঞ্চটো মজা আছিলে। আশা কৰোঁ আৰু এইফালে দেখিছে নহয় বাছো চলে, আপোনালোকে ইচ্ছা কৰিলে বাছেদিও আহিব পাৰে। গুৱাহাটীতো টাৱাং আমাৰ ISBTৰ পৰাই চলে। আৰু এয়া আমি আহি প্ৰায় বোমডিল্লাত সোমালোঁ, আৰু এতিয়া অলপমান ব্ৰেক লৈছোঁ, কিবা খাই লওঁ, যেনেকৈ বহুত ভোক লাগিছে। আৰু এইখন হৈছে কেমেং নদী, যিখন যোৱাবাৰ আহোঁতে বহুত পানীৰে ভৰ্তি হৈ আছিলে, ঢৌ পূৰা পানীৰ। যেনেকৈ এতিয়া আমি ঠাণ্ডা দিনত আহিছোঁ, মাৰ্চত আহিছোঁ, সেইকাৰণে পানী অলপমান কম হৈ আছে, কিন্তু তথাপিও পানীৰ ধাৰ বহুত আছে। আৰু এতিয়া চাগে সময় প্ৰায় 3টামান বাজিলি, আৰু এতিয়া অলপ আগত গৈ পেলাই আমি কিবা অলপমান খাই ল'ম, ভোকো লাগিছে। আৰু ইয়াতে খোৱা বস্তুৰ দাম বহুত গাইজ। আমি নিৰামিষ থালি অৰ্ডাৰ দিছোঁ, তাতে 150 টকা নিৰামিষ থালি। যিহওক ভোক লাগিছেতো খাব লাগিবই। আৰু এয়া ভাত খাই সেয়া গাড়ীত বহিলোঁ, আৰু আমাৰ পূৰা এনাৰ্জি আহি গ'ল, আৰু ফুল অন পাগলপন্তি চলি আছে গাড়ীৰ ভিতৰত। ফটো উঠো, ফাইনেলি নেক্সট ট্ৰিপ হৈ আছে আমাৰ, টাৱাঙলৈ গৈ আছোঁ। আৰু ধুনীয়া লাগিছে, এটা ভিউত ৰখিছোঁ, এতিয়া ফটো চটো উঠি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আৰু গোটেই জাৰ্ণিটো কেনেকুৱা হয়, কি হয়। I'm happy to cave. আৰু এয়া ফটো উঠিলোঁ, তাৰ লগতে আমি বাথৰুম বিচাৰি আছিলোঁ। বাথৰুমবোৰ ইমানেই চাপৰ, এতিয়া মাথাতে লাগিছে। আৰু বেলেগৰ জেগাত আহি বাথৰুম বিচৰাটো বহুত প্ৰব্লেম হয় দেই। বাৰু যি কি হওক, ইয়াতে ফটো উঠি আমি আহিলোঁ। আৰু আজি আমি দিৰাঙতে থাকিম, যেনেকৈ চেলাপাছলৈ দূৰ হ'ব, আৰু ৰাতি হৈ যাব, ৰাতি গাড়ী চলোৱা অলপমান প্ৰব্লেমো হয়। এইটোৱে হোমষ্টেতে আজি আমি থাকিম, আৰু হোমষ্টেটোৰ নাম হৈছে জিগমি হোমষ্টে। আৰু এয়া চাওক কিমান ধুনীয়া হয়, পূৰা মজা থাকে। আৰু নতুন হোমষ্টে হয় এইটো। এইফালে মালিকনীয়ে খুলি আছে, অলপমান বাৰ্গেনিং কৰিব, কম চম কৰি দিয়ে। আৰু এইটো হৈছে আমাৰ ৰুমটো, য'ত আমি আজি থাকিম। গুড মৰ্ণিং। আজি আমি আছিলোঁ এইটো ৰুমত। ये हमारा बेड है, और ये सब हमारा सामान। ঠাণ্ডা বহুত আছিলে ৰাতি, এতিয়া অলপমান ঠাণ্ডাটো কমিছে, ৰ'দ ওলাইছে, আজি বতৰটো ভাল হ'ব। আৰু আমাৰ ৰুমটোৰ পৰা এয়া 9 নম্বৰ ৰুম,
এয়া হৈছে ধুনীয়া ভিউ এইখন হৈছে আমাৰ ধুনীয়া ধুনীয়া হোটেলখন মানে হোটেল নহয় হোমষ্টে হয় আৰু এয়া চাওকচোন ইমান টিকলা টিকলা কমলা এয়া দেখি মৰমে লাগি যায় জিন্দগীয়ে পেহলি বাৰ টাৱাঙত আহি মানে টাৱাং গৈ আছোঁ আৰু এতিয়া ইয়াতে আহি হোলী খেলি আমি হোলী খেলি কেনেকুৱা লাগিছে মানুহ নাই বেছি আমি তিনিটা এজনে গা ধুই আছে আৰু আমি অলপ ভিডিঅ' কৰিছোঁ আৰু এয়া চাওক কি ধুনীয়া টিকলা টিকলা হেপী হোলী গাইজ কালি আমি আছিলোঁ এইটো ৰুমত আৰু এয়া হৈছে হোমষ্টেটো একদম ধুনীয়া ইয়াতে আপোনালোকে আহিলে থাকিবও পাৰিব মালিকনী বহুত ভাল হয় অলপমান বাৰ্গেনিং কৰিব অলপ চলপ কমাই দিব ঐ বাগান হয় কমলাৰ ইমান ওচৰত বুলি ভাবিছিলোঁ আৰু ৰাতিপুৱাই উঠি আহিছিলোঁ আমি কমলা ছিঙিম যিটো আমাৰ নহ'লগৈ আৰু হোমষ্টেৰ অ'নাৰজনে গম পাই পেলাই সিহঁতৰো কমলা আছে আমাক অলপমান দিলে আৰু চাই থাকিব নেক্সট পাৰ্টটো আহি আছে